এটা সময়ত আইসকলে শৰণ ল'ব নাপায়, আইসকলে ধৰ্মৰ বাহিৰত আছিল, নাম প্ৰসংগ কৰিব নাপায়। প্ৰকৃতি কহিলা তুমি আনকহে ধৰ্মক, নকৰিলা পৰীক্ষাত কৰি কৃষ্ণ কীৰ্তনক। তুমি প্ৰকট কৰি পেলাই আন ধৰ্মবিলাকক ল'ৰাই মোলৈ পঢ়িব, মেট্ৰিক দিব, যা নামঘৰত বন্তিয়া গছ দিগে, সাধুজনক গৈ। আমাৰ শংকৰে সংশয় ছেদি শাস্ত্ৰৰ তত্ত্বক ভেদি প্ৰচাৰিলা কৃষ্ণৰ ভকতি। কৃষ্ণস্তু ভগৱান স্বয়ং পৰম দেৱতা কৃষ্ণই, আন ধৰ্মে তন্ত্ৰে মন্ত্ৰে ছিদ্ৰ বহু হয়, ভাগৱত ধৰ্মে নাই শিশৱ সংশয়। আন ধৰ্মত তন্ত্ৰ মন্ত্ৰ এইবিলাকত ভুল হয়, কিন্তু ভগৱানৰ কথা ভুলকৈ গালেও ভগৱন্তই অপৰাধ নধৰে, কাৰণ তেওঁ দয়াৰ সাগৰ, কৃপাৰ সাগৰ, কৃপাময় অবিধয়ে তেওঁ বিভূষিত। কাৰণ আন ধৰ্মত তন্ত্ৰ মন্ত্ৰে ছিদ্ৰ বহু হয়, ভাগৱত ধৰ্মে নাই শিশৱ সংশয়। তন্ত্ৰ মন্ত্ৰ যত দ্ৰব্য যতেক, দেশকাল পাত্ৰ ছিদ্ৰ অনেক, পূৰ্ণ নুহি যত যজ্ঞৰ অংগ, হৰি নামে কৰে সবে শশাংগ। অইন দ্ৰব্য অইন দেৱতাৰ পূজাত, অইন যজ্ঞত সেইবোৰ কোনোবা তিথিত কোনোবা বস্তু খাব নাপায় বুলি সেইবোৰ বস্তু বৰ্জনীয়, সেইবোৰ দিব নাপায়। সময় আছে, সময় সাৰি গ'ল, এইখিনি সময়তে বোলে ভাগৱত পাঠ কৰিব লাগিব। এইখিনি সময় বৰ আহিছে যাত্ৰা কৰি কইনাৰ ঘৰত উপস্থিত হৈছে, বিবাহ সম্পাদন এইখিনি সময়তে কৰিব লাগিব। এইবোৰ কি হৈছে আমাৰ বেদৰ কৰ্ম, এইবোৰ বেদৰ কৰ্ম সকলো বাদ দি আমি কেৱল কৃষ্ণৰ নাম লওঁতে বাকী কৰ্ম একো কৰিব নালাগিব। আমি একেবাৰে সম্পূৰ্ণভাৱে যদি আমি ভগৱন্তৰ চৰণ পংকজ সেৱা কৰোঁ, আমি কি কৰিছোঁ, 5টা অপৰাধ আছে ভগৱন্তৰ। অন্যদেৱ পূজন আৰু গুৰু বাক্য হেলন। যদি আমি গুৰু বাক্য হেলন কৰোঁ, গুৰুৱে যিখিনি কথা আমাক কৰিবৰ কাৰণে, পালন কৰিবৰ কাৰণে নিৰ্দেশ দিছে, প্ৰত্যেক এটা অনুষ্ঠানৰ একোখন সংবিধান থাকে। এই সংবিধানখন তেনেও সৰু অকণমান, আৰু সেই সংবিধানখনকে আমি নিজৰ কথা কৈছোঁ, আমিবোৰে মানিব নোৱাৰি নানা তৰ্ক বিতৰ্ক কাজিয়া পেচাল কৰি আমাৰ ভুল কথাবিলাককে প্ৰতিপন্ন নিয়াবলৈ আমি ভুল কৰাৰ পিছতো ভুল নাই কৰা বুলি আমি কৈ পেলাই আমি মানে কি কৰোঁ, সভাবিলাকক আমি গৈ বিৰূপ প্ৰতিক্ৰিয়া কৰোঁ। কিন্তু মহাপুৰুষ গুৰুজনাই লিখা শাস্ত্ৰ, আমি সেইখন সংবিধানখনকে আমি মানিব নোৱাৰোঁ। কিন্তু আমাৰ ভাগৱত সংবিধানে কি কৈছে, ভাগৱতে কি কৈছে, গুৰুজনাৰ ৰচিত শাস্ত্ৰই যিবিলাক কৰিবলৈ কৈছে সেইবোৰ আমি আখৰে আখৰে পালন কৰিব লাগিব, আৰু যিবোৰ নকৰিবা বুলি আমাক নিষেধ কৰিছে সেইখিনি আমি মানিব নালাগিব। সেইকাৰণে কৈছে গুৰু বাক্য হেলন, অন্যদেৱ পূজন। যদি আমি অন্যদেৱ পূজা কৰোঁ, প্ৰাণান্তেও যদি আন দেৱতাৰ কথা ভাবোঁ, পূজা কৰোঁ, তাৰ নিদৰ্শন সুশীল ব্ৰাহ্মণে ইন্দ্ৰ পূজা কৰি থকাত আমাৰ এগৰাকী চান্দালনীয়ে তাৰ নিদৰ্শন দেখুৱাই থৈছে। আৰু চান্দালনীয়ে গৰু মাংস মদেৰে সৈতে সিজাই যে সেয়া সকলোৱে পাইছে, সেইখিনি কথা আমি ইয়াত আলোচনা নহয়। যদি আপোনালোকে বাহিৰলৈ মোক যাবলৈ কয় এখনৰ মানে কথা, তেতিয়া আমি যাম। যদি পদবন্ধে আহে সেইবোৰ কথা নাহিব। আৰু আপোনালোকে সবে জানে ইন্দ্ৰই স্বয়ং নামি আহি পেলাই সেই চন্দালনীক মানে সেৱা কৰিছিল আৰু মায়া বুলি কৈছিল, জগতৰ নন্দী তোৰ সংগ পাৰিলে হৈব জগতে মুকুট। তেনে আমি গুৰু বাক্য হেলন, অন্যদেৱ পূজন, নাম অপৰাধ। আমি ঈশ্বৰৰ কৃষ্ণক যিটো আন দেৱতাৰ সম বলয় ধম মূঢ়মতি, 84 নৰক ভুঞ্জি পাপৰ জুনিত সিটো অৱশ্যে হৈবেক উৎপত্তি। যদি আমি 84 নৰক ভুঞ্জি পাপৰ জুনিত জন্ম ল'বলৈ আকৌ বিচাৰোঁ, বাৰে বাৰে আয়াজাত কৰিবলৈ বিচাৰোঁ, তেনেহ'লে আমি দেৱতা পূজা কৰিলে আমাৰ কোনো দোষ নাই। কাৰণ ভগৱন্তই নিৰ্দেশ, গুৰুজনাই নিৰ্দেশ দিয়াৰ পাছতো যদি আমি কৰোঁ। সেইকাৰণে অন্যদেৱ পূজন, গুৰু বাক্য হেলন, নাম অপৰাধ। যদি আমি নাম অপৰাধ কৰোঁ, যদি আই সকাম বসন্ত ওলাইছে বুলি যদি ব্যাস কলাই শংকৰ গুৰুৱে ত্যাগ কৰিছিল, আমি মনে মনে যিদিন পায়স অকণমান দিওঁ, ফুল দুপামান আনি পেলাই যদি আইক মান্তি কৰোঁ, বা অন্যান্য ঘৰত যদি আমি কিবা চোৱা চিতোৱা কৰ্ম কৰোঁ, সেইবিলাকো হৈছে নাম অপৰাধত পৰিব। আৰু ভগৱন্ত কৃষ্ণৰ নামত যদি আমি কোনোবা দুৰ্গা পূজা, কালী পূজা বা অন্যান্য পূজাত বা বিশ্বকৰ্মা পূজাত যদি আমি নাম পাৰ্টি হিচাপে দিহা নাম, থিয় নামো যদি গাবলৈ যাওঁ, প্ৰসংগটো বাদেই দিওঁ, সেইবোৰ কৰিলেও আমাৰ অপৰাধ হ'ব, নাম অপৰাধ।
গুৰু বাক্য হেলন অনব দেৱপূজন নাম অপৰাধ আৰু ভকতৰ দ্ৰোহ আচৰণ আমি একেখন সমাজত একেলগে থকা ভকতৰ যদি আমি দ্ৰোহ কেনেবাকৈ আচৰণ কৰোঁ ভকতক যদি আমি বেয়া পাওঁ হিংসা দেহ কৰোঁ মোৰ ল'ৰাতেও একেলগে মানে মোৰ এই বাপজনাৰ আমাৰ ধৰি লওক মই চিনি পোৱা বাপ আমাৰ গুণজিত বাপৰ কথাই কৈছোঁ গুণজিত বাপৰ ল'ৰাই মোৰ ল'ৰাই একেলগেই ধৰিবা ইণ্টাৰভিউ দিছে অল ইণ্ডিয়াত ভাল পোষ্টত চাকৰি পাব কিন্তু গুণজিত বাপৰ ল'ৰাই চাকৰি পালে মোৰ ল'ৰাই চাকৰি নাপালে কিন্তু গুণজিত বাপে প্ৰথম দৰমহাৰে নাম এষাৰ পাতিছে নামাচাৰ্য আমি অধমেই পাঠো আমিয়েই কৰোঁ আশীৰ্বাদো আমিয়েই দিওঁ আমাক মাতিলে মাতাৰ পিছত যেতিয়া মোৰ ল'ৰাই যেতিয়া ইণ্টাৰভিউ দিলে আৰু তেওঁ ইমান ধনী মানুহ ইমানবোৰ সা সম্পত্তি ইমানবোৰ গাড়ীৰ মালিক তেখেতৰ ল'ৰাইহে চাকৰি পালে তেখেতে কেনেবাকৈ কিজনী ঘোচ ঘাচ দিলে মইহে নাপালোঁ মই বাৰু ভালকৈ আশীৰ্বাদ দিব পাৰিমনে মই আশীৰ্বাদেই দিলোঁ মোৰ মনেই জয় পৰি গ'ল কাৰণ সেইটোৱে হৈছে ভকতৰ দ্ৰোহ আচৰণ কৰা তাৰপিছত আকৌ কি হ'ল সকাম কৰ্ম আমি যদি চোৱাই চিতাই চাকৰি পাব মোৰ ল'ৰাই পঢ়িব মেট্ৰিক দিব যা নামঘৰত বন্তি আগত দিগে সাধুজনক গৈ সেৱা এটা কৰি আগে টকা 100 দি পেলাই সেৱা এটা কৰ আৰু কেইজনমান ল'ৰা ছোৱালী মাতি পেলাই কিবা অকণমান প্ৰসাদ অকণমান দিওঁ আমি যদি সেইবোৰ কৰোঁ সেইবোৰ সকাম বচন একো কৰিব নালাগে একো নকৰাকৈ ভগৱন্তৰ যদি শ্ৰৱণ কীৰ্তন মাত্ৰ সুগম ভকতি অল্পতে উপজে গোবিন্দত প্ৰেমৰ ৰতি জ্ঞানী মনুষ্যৰ এহি মানে প্ৰয়োজন কৰিব কৃষ্ণৰ মাত্ৰ শ্ৰৱণ কীৰ্তন কৃষ্ণৰ মাত্ৰ বুলি কৈ থলে শ্ৰৱণ কীৰ্তনতকৈ আৰু শ্ৰেষ্ঠ নাই কৰিব কৃষ্ণৰ মাত্ৰ শ্ৰৱণ কীৰ্তন কোনসকলে কৰিব জ্ঞানী মনুষ্য যিসকল জ্ঞানী মনুষ্যৰ এহি মানে প্ৰয়োজন কৰিব কৃষ্ণৰ মাত্ৰ শ্ৰৱণ কীৰ্তন যদি ভক্তি আমি কৰি থাকোঁ ভগৱন্তক নিস্বাৰ্থভাৱে যদি তেওঁৰ নাম লওঁ তেওঁৰ প্ৰসংগ কৰোঁ আৰু শৰণৰ মন্ত্ৰখিনি যদি আমি সুদৃঢ়ভাৱে পালন কৰোঁ তেতিয়া আমাৰ সকলো ফালৰ পৰা জয় প্ৰভু ভগৱন্তই আমি কৃপাৰ পাত্ৰ হ'ম যিটো মহন্তক সেৱা কৰে তাক সুবাসনা বেৰি ধৰে মহন্তসকলক সেৱা কৰাৰ লগে লগে মহন্তসকলৰ আশীৰ্বাদত আমাৰ সুবাসনা হয় হোৱে দুৰ্বাসনা সন্তৰ মনৰ কোপত আৰু সন্তসকলৰ মনৰ কোপত দুৰ্বাসনা আমাৰ হয় এতিয়া ভীষ্মক ৰজাও তেনেকৈ মহাভকত তেওঁ কৃষ্ণক চিনি পায় ভীষ্মক নিপতি মহাকৃষ্ণত ভকত মাধৱৰ ৰূপগুণ শুনিয়া সমস্ত তৈলোকত নাহি হেন কৃষ্ণৰ সমান সাক্ষাতে ঈশ্বৰ হৰি পুৰুষ পুৰাণ চাওক তৈলোকৰ ঈশ্বৰ বুলি ভীষ্মক ৰজাই কেনেকৈ গম পাইছিল পাই পেলাই তেওঁ কি কৰিলে তৈলোকৰ নাহি হেন কৃষ্ণৰ সমান সাক্ষাতে ঈশ্বৰ হৰি পুৰুষ পুৰাণ মোহৰৰ ঘৰতো আছে কইনা এক খানি ভকতি কৰিয়া তাংক বিহা দেও আনি বুলি তেওঁ মনতে ভাবিলে অ ৰাম মহন্তৰ মুখে ত্ৰাণ শুনিয়া গুণ ৰুক্মিণীক সমান বৰয়াছে কোন এহি বুলি ৰাজা ভাৰ্যা সমেয়ালুচিয়া জাতি মিত্ৰ বন্ধু যত আনিলা মাতিয়া সবাতে কহিলা পাছে আপোন যুগুতি মাধৱত বিয়া দেও দিয়া অনুমতি শুনি জ্ঞাতি বান্ধৱৰ মিলিলা সন্তোষ দিয়া মাধৱক বিহা কিছু নাই দুখ অ ৰাম কোটি কোটি পুৰুষক কৰিলাই উদ্ধাৰ ধন্য মহা ৰাজা ভাল কৰিলা কৃষ্ণ মহন্তসকলৰ কথা শুনি পেলাই
তেওঁ ভাল পালে কি বুলি কৈছে, মহন্তৰ মুখে টান শুনি আছো গুণ, ৰুক্মিণীৰ সম আন বৰ আছে কোন। মহন্তসকল, মহন্তনো কাক কৈছে? অবেদৰ বিহিত যত ধৰ্ম আছে সংসাৰত, সবে হৰি নামৰ কিংকৰ। হেন জানি যিটোজনে নামৰ কীৰ্তন কৰে, সেইহে পৰম সাধু নৰ। কৃষ্ণ পদমাত্ৰ সেৱা কৰে, সমস্ত কামনা পৰিহৰে। বেদ ব্যৱহাৰ কদাচিতো নলংঘৰ। যিজনে বেদৰ কৰ্ম একো নকৰে, বেদৰ যিমানবোৰ বিহিত কৰ্ম আছে সকলোবোৰ বাদ দি কেৱল কৃষ্ণৰ নাম লয়, সেইজনকে মহন্ত বুলি কৈছে। আৰু সেইজনেই সকলো দেৱতা বাদ দি কৃষ্ণক চিনি পালে আৰু তেওঁ জীৱন সাৰ্থক হ'ল। বেদৰ বিহিত কৰ্মবিলাক যিমান ধৰ্ম আছে, তপ জপ যাগ যজ্ঞ হোম তীৰ্থ ব্ৰত পূজা সেৱা ধ্যান ধাৰণা সমাধি, এইবোৰ ধৰ্ম। ধী ধাতুৰ লগত মনপত্ৰ যোগ হৈ ধৰ্ম শব্দ সিদ্ধ হৈছে। ধৰ্ম মানে ধাৰণ কৰা বা ধৰি ৰখা। ধৰ্ম এবহতো হন্তি, ধৰ্ম ৰক্ষিত ৰক্ষিতা। ধৰ্মই কৈছে যি মোক ৰক্ষা কৰিব মই তাকহে ৰক্ষা কৰিম। বোলে এই তোমাৰ ধৰ্মই বুজি পোৱা নাই, তোমাৰ ধৰ্মই ৰক্ষা কৰাহেঁতেন তোমাৰ ল'ৰাটো এনেকুৱা অসুখ নহয়, বাহিৰলৈ দিবলগীয়া নহয়। তোমাৰ যদি ধৰ্ম থাকিলহেঁতেন তুমি নাম গাব পাৰা, তোমাৰ যদি ধৰ্মত থাকিলহেঁতেন তোমাৰ ল'ৰাটোৱে নিশ্চয় চাকৰি পালেহেঁতেন, তোমাৰ ছোৱালীজনী ঘৰ বুঢ়ী নহ'লহেঁতেন, ভাল ল'ৰা এটা পালেহেঁতেন। এইবিলাক কৈ ভকতজনক কি কৰে, মনোকষ্ট দিয়ে। ধৰ্মই ৰক্ষা কৰিব বুলি কয়। কিন্তু কলিযুগত ধৰ্মই নাই। ধৰ্ম কৰিব নালাগে, পুণ্যও কৰিব নালাগে, কাৰণ ধৰ্ম বাদ দিবলৈ কৈছে। কোনে? মহাপুৰুষ মাধৱদেৱে। ক'ত? গুৰুভতিমাত। ধৰ্মক কৰমক গৌৰৱক চুৰি ডাকিবোলহু ৰাম ৰাম। অৰ্থাৎ ধৰ্ম কৰ্ম গৰ্ব সকলো চুৰি, অৰ্থাৎ এৰি কেৱল ৰাম নাম বুলি কৈছে। ধৰ্ম কৰিব নালাগে। ধৰ্মৰ কাৰণে আমি ভাবিব নালাগে যে আমি কাম এটা কৰিছোঁ আমাৰ ধৰ্ম হৈছে। সমস্ত ধৰ্মৰ ৰাজা হৈছে নাম। হৰিক সততে স্মৰা প্ৰজা, সমস্ত পুণ্যৰ ইখে ৰাজা। হৰি সুমৰিলে সিজয় পুণ্য কিং কৰ, নপাহৰি বাহা কদাচিত শুনা ইটো কথা বিপৰীত। হৰি পাহৰিলে সিজে পাপ নিৰন্তৰ। হে প্ৰজাসকল, হৰিক সততে স্মৰণ কৰাচোন বুলি সভাসদসকলক মহাপুৰুষ জনাই ক'লে ধৰিবা। তেতিয়া সভাসদসকলৰ পৰা প্ৰশ্ন আহিল, কিয় বাপ হৰিকটো সততে স্মৰণ কৰিলে কি হ'ব? কিবা আমি ফল পাম জানো? শুনা, সমস্ত ধৰ্মৰ ইখে ৰাজা। সমস্ত ধৰ্মৰ ৰাজা জানিবাহা নাম। হিয়াৰ মাজে নামৰ ভাণ্ডাৰ, মুখে বাজ হয়। ৰাম নামে মাৰণা মাৰে পাপ কতকৰ ক্ষয়। পাপ বিপক্ষক সংহৰি নামে খলকলি হাসে। সকলো ধৰ্মৰ ওপৰে বসিয়া হৰিৰ নাম প্ৰকাশে। সকলো ধৰ্মৰ ওপৰত যেতিয়া বহিছে সেইজন ৰজা হ'বই লাগিব। ৰাজ সিংহাসনত বহি আছে, সেই ৰজাৰ ওচৰত তুমি আশ্ৰয় লৈছা। সমস্ত ধৰ্মৰ ৰাজা হৰিক সততে স্মৰণ কৰাৰ কাৰণে সমস্ত ধৰ্মৰ ইখে ৰাজা। হৰি সুমৰিলে সিজয় পুণ্য কিংকৰ। হৰিক যদি সুমৰণ কৰা, হৰিক যদি ভগৱন্ত কৃষ্ণক যদি মানা, তেওঁৰ নাম লোৱা, তেতিয়া যিমানবোৰ ধৰ্ম আছিলে সকলোবোৰ কিংকৰ অৰ্থাৎ চাকৰ দাসৰ নিচিনাকৈ তোমাৰ লগ ল'বহি। যেনেকৈ ৰজাৰ লগত দাস দাসী লগোৱা লিখচৌ বন্দী বেটী সকলোবোৰ আহি ৰজাক আলপৈচান ধৰি থাকে, তেনেকৈ ধৰ্মবিলাকে নাম ৰজাৰ ওচৰত আলপৈচান ধৰি আছে। যেতিয়া মই ৰজাৰ প্ৰিয় হ'ম তেতিয়া দাগ দেখি লগোৱা লিখচৌবোৰ এনেই সন্তুষ্ট হয়, কাৰণ মই যেতিয়া ৰজাৰ চামচা হওঁ তেতিয়া বাকীবিলাকেও কৰ্মকৰ্তাসকলেও মোলৈ ভয় কৰিব, মোক ভাল পাব। এই নকবি দেই, এজন ৰজাৰ মানুহ, গৈ লগাই দিবগৈ, ৰজাৰ মানুহৰ কথা একো নকবি। তেনেহ'লে যেতিয়া
কৃষ্ণ যেতিয়া বৈকুণ্ঠলৈ গুচি গ'ল, কৃষ্ণৰ লগত যিমানবোৰ ধৰ্ম আছিল সকলো গুচি গ'ল কৃষ্ণ বৈকুণ্ঠলৈ যোৱাৰ পিছত। কাৰণ কৃষ্ণৰ লগত বৈকুণ্ঠলৈ যোৱাৰ পিছত তপ জপ জাপ যজ্ঞ গোটেইবোৰ যেতিয়া বৈকুণ্ঠলৈ গুচি গ'ল লগতে, তেতিয়া কোন থাকিল? এক স্থানৰ মাত্ৰ হৰি নামৰ ৰৈলা, এক স্থান হৈ হৰিনাম লাগে না। নামে তপ জপ বন্ধু, নামে পিতা মাতা, নামে নিজৰ সুহৃদ, নামেহে গতিদাতা, ইহ পৰকালে নাম বিনে গতি নাই, চাৰিও বেদৰ মুখ্য অভিপ্ৰায়। চাৰিখন বেদৰ মুখ্য অভিপ্ৰায় হৈছে নাম। সেই নাম ৰজাৰ ওচৰত যেতিয়া তুমি আশ্ৰয় ল'বা, বাকীবোৰ ধৰ্মই কিংকৰৰ নিচিনা চাকৰ নিচিনাকৈ লগ ল'ব আৰু হৰি সোমৰিলেই পুণ্য কিংকৰৰ নিচিনা হ'ব। সেইকাৰণে হৰিনাম ল'লে বেলেগে ধৰ্ম কৰিব নালাগে। কাৰণ কলিযুগৰ মানুহবিলাক মলমতি হ'ব বুলি ভাগৱতৰ দ্বাদশত যোগধৰ্ম নিৰ্ণয়ত কৈছে। কলিৰ লোক হৈবে মলমতি, নাসাধে আন ধৰ্মে পুণ্যে গতি। আন ধৰ্ম আৰু পুণ্যই গতি সাধন কৰিব নোৱাৰে বুলি কৈছে। পুণ্যবিলাকো আমি কৰিব নালাগে বোলে আমি আমুক দান দিওঁ আমাৰ পুণ্য হ'ব, ইমান দিম আমাৰ ধৰ্ম হ'ব। ধৰ্ম পুণ্য কলিযুগৰ কৰ্ম নহয়। কলিযুগৰ কৰ্ম হৈছে কেৱল নাম। নাম লওঁতে লওঁতে এইবোৰ সৰু বস্তু ধৰ্ম পুণ্য, এইবোৰ কলিযুগৰ মানে একেবাৰে নিকৃষ্ট বস্তু। সেইবিলাকৰ ওপৰত হৈছে একেবাৰে শ্ৰৱণ কীৰ্তন সুগম ভকতি। এই ভকতি হৈছে শ্ৰেষ্ঠ ভকতি। মহাপুৰুষ গুৰুজনাই কৈ থৈ গ'ল, বাকী একো নকৰাকৈয়ে চলিব পাৰিব। কাৰণ ব্যাসক গালি পাৰোঁতে নাৰদ মুনিয়ে এইখিনি প্ৰথম স্কন্ধ ভাগৱতত আপুনি সকলো জানে, আমি নক'লেও হ'ব। ব্যাসক যেতিয়া নাৰদে গালি পাৰি কৈছিল, প্ৰকৃতি কহিলা তুমি আনহে ধৰ্মক, নকৰিলা পৰীক্ষাত কৰি কৃষ্ণ কীৰ্তনক। তুমি প্ৰকট কৰি পেলাই আন ধৰ্মবিলাকক দেখুৱাই দিলা, উদঙাই দিলা, নকৰিলা কৃষ্ণ কীৰ্তনক। তুমি কেতিয়াও প্ৰকৃতি কহিলা তুমি আনহে ধৰ্মক, নকৰিলা পৰীক্ষাত কৰি কৃষ্ণ কীৰ্তনক। কৃষ্ণ কীৰ্তন তুমি পৰীক্ষাত কৰি নকলা। কেলৈ নকলা? অসিজিল তোমাৰ ঋষি পৰ মই নাই, পৰ মই নাই, নাহি সুস্থ চিত্ত এহি অভিপ্ৰায়, মোৰ উপদেশে কৰা ভাগৱত শাস্ত্ৰ অপ্ৰচাৰোক গোবিন্দৰ গুণ নাম মাত্ৰ, শ্ৰৱণ কীৰ্তন মাত্ৰ কৰোক নিষেধ, অদূৰ হওক তোমাৰ নৰ মহাক্লেশ। নাৰদৰ উপদেশত ব্যাসে প্ৰেৰণা পালে, ভাগৱত লিখিলে। এই ভাগৱত ভাগ যে বৈকুণ্ঠৰ পৰা পৃথিৱীলৈ আহিল, বৈকুণ্ঠত আছিলে ভাগৱত, কৃষ্ণ শংকৰে দিলেহি মাধৱত, সেই ভাগৱতৰ ৰসেৰে ভকতক মোহিলে নামেৰে, বৈকুণ্ঠৰ শাস্ত্ৰানি পৰম সুখে, সংসাৰিক কৰি কৃপা প্ৰচাৰিলা সুখে। আমি সংসাৰী মানুহ, আমাক কৃপাৰ কাৰণে প্ৰচাৰ কৰিলে সুখে বৈকুণ্ঠৰ শাস্ত্ৰ। যেতিয়া ভাগৱত ভাগ লিখি শেষ হ'ল, তেতিয়া শুকমুনিয়ে ফেকুৰি ফেকুৰি কান্দিবলৈ ল'লে। কেনেকৈ কান্দিলে? কতোক্ষণে মহামুনি আছে পাছে মনে গুণী, মহাকষ্টে চাৰিলা নিশ্বাস, হাকিনো দৈৱ বিধি লোকৰ নভৈল সিদ্ধি, পাখন্দে কৰিবে সৰ্বনাশ। বেদৰ ৰহস্য ইটো মহাভাগৱত শাস্ত্ৰ,
পৃথিৱীত কৰিলো প্ৰচাৰ কলিৰ মলিন লোক শুনি সবে নিস্তৰোক অভিপ্ৰায় হেন সে আমাৰ। দেখিলে মহা মানে কৰোণাময় যিজন একদম মহাকৰুণাময় যিজন শুক মুনি, তেখেতে কিমান কৰোণা কৰি বেদৰ ৰহস্য এইটো মহাভাগৱত শাস্ত্ৰ পৃথিৱীত কৰিলোঁ প্ৰচাৰ কলিৰ মলিন লোক শুনি সবে নিস্তৰোক অভিপ্ৰায় হেনসে আমাৰ। এই অভিপ্ৰায়ৰ কাৰণে ভাগৱত আহিল মৰদলৈ। আৰু সেই ভাগৱত কোনে পৰীক্ষিতে কেনেকৈ ব্যাসে কেনেকৈ লিখিবলৈ প্ৰেৰণা পালে? এগৰাকী আই মাতৃৰ কাৰণে লেখা পালে, লিখিবলৈ প্ৰেৰণা পালে। এতিয়া আইসকল মহাভাগ্যৱান। এটা সময়ত আইসকলে শৰণ ল'ব নাপায়, আইসকলে ধৰ্মৰ বাহিৰত আছিল, নাম প্ৰসংগ কৰিব নাপায়। আইসকলৰ গোপিনী সভা বুলি আইসকলে বেলেগে সভা পাতিছিল, ভকতৰ লগত সমানে নবহিছিল। এই আইসকলক ব্যাসে কি বুলি কৈ থৈ গৈছিলে? যেতিয়া ভগৱন্তক ব্যাসে ধ্যান কৰিলে নাৰদৰ উপদেশত, তেতিয়া দুগৰাকী আই দেখা পালে, এগৰাকী ভক্তি মাতৃ আৰু এগৰাকী মায়া মাতৃ। দুগৰাকী মাতৃৰ মাজত ভগৱন্তৰ কৃষ্ণ সোমাই আছে। দেখিলে কি বুলি কয়? ঈশ্বৰ মূৰ্তিক পাছে কৰিল অন্তৰত ধ্যান হৃদয়তে কৃষ্ণক দেখিলা বিদ্যমান ও বাম পাশে মায়া দক্ষী নত ভক্তি মাও ও দেখি ব্যাস ঋষিৰ মাংস ভৈল গাও মায়ায়ে বান্ধন্ত ভক্তি মাতৃ মেলা অন্ত দুহানু মধ্য স্বভাৱে আশা ভগৱন্ত বন্ধৰ মুখৰ হেতু দেখি ব্যাস ঋষি ও ভাগৱত শাস্ত্ৰ পাছে কৰিলা হৰি কি। নাৰদৰ উপদেশত যে ভগৱন্ত কৃষ্ণক ব্যাসে ধ্যান কৰাৰ লগে লগে দুগৰাকী মাতৃক দেখা পায়, তেওঁ শৰীৰ ৰোমাঞ্চ হ'ল, গাৰ নোম ডাল ডাল হ'ল, তেওঁ বাক ৰুদ্ধ হ'ল, তেওঁ ফেকুৰি ফেকুৰি কান্দিবলৈ ল'লে। মই কি দেখিলোঁ? বাম পাশে মায়া দক্ষিণত ভক্তি মাও দেখি ব্যাসৰ ঋষিৰ ৰোমাঞ্চ ভৈ লগাও। মায়ে বান্ধন্ত জীৱবিলাকক জৰপুৰ কৰি মায়াই বান্ধিছে এফালৰ পৰা, আৰু তৎমুহূৰ্তে ভক্তি মাতে সেই মায়াৰ বান্ধন খুলি গৈছে। আকৌ জৰপুৰকৈ মায়াই জীৱবিলাকক বান্ধে, তৎমুহূৰ্তে ভক্তি মাতৃয়ে এফালৰ পৰা খোলে। ইয়াৰ কাৰণটো কি? বন্ধৰ মুখ্যৰ হেতু, হেতু মানে কাৰণ, মুখ্য মানে মুকলি কৰা, বন্ধা গাঁঠিটো মুকলি কৰাৰ কাৰণটো কি? ভাগৱত শাস্ত্ৰ পাছে কৰিলা হৰিষি। ভাগৱত শাস্ত্ৰ আনন্দ মনে কৰিলে। কি কাৰণে কৰিলে? ভক্তি মাতৃক দেখা পালে। সেইকাৰণে ভক্তি মাতৃ আপোনাৰ সব মহামাতৃ, আপোনাৰ সব ভক্তি মাতৃ আপোনাৰ সবৰ দ্বাৰা আমি ভকতৰ ঘৰত এখন সুন্দৰ মানে আশ্ৰম হয়, আৰু য'ত অতিথি আলহীক সকলোকে আপোনাৰ সবে সুন্দৰভাৱে আপ্যায়ন কৰে, সকলোৰে সেৱা ধৰে। সদায় স্বামীয়ে মেলা দুৱাৰখন পায়। জগতৰ ঈশ্বৰ কৃষ্ণ দৈৱকীৰ গৰ্ভত জন্ম লৈছে, কায়াধুৰ গৰ্ভত প্ৰহ্লাদ জন্ম লৈছে, আৰু মানে শংকৰদেৱও তেনেকৈ নাৰীৰ গৰ্ভতে জন্ম লৈছে। সমস্ত আহি পেলাই আইসকলৰ গৰ্ভত জন্ম লৈ ভক্তি দেখুৱাই থৈ গৈছে। ফৰাচী সম্ৰাট নেপোলিয়ন বোনাপাৰ্টে এষাৰ কথা কৈছিল যে গিভ মি চাম গুড মাদাৰ্ছ আই উইল গিভ ইউ এ গুড নেশ্যন। মোক কিছুমান মাতৃ দিয়া। কেনেকুৱা মাতৃ? ভাল মাতৃ। মই কি কৰিম? এখন তোমালোকক সুন্দৰ সাম্ৰাজ্য দিম। গিভ মি চাম গুড মাদাৰ্ছ আই উইল গিভ ইউ এ গুড নেশ্যন। অৰ্থাৎ ফৰাচী সম্ৰাট কেতিয়া জন্ম হৈছিল? ভাদ মাহত জন্ম হৈছিল। এতিয়া আপোনাৰ সবে ভাদ মাহটো পবিত্ৰ মাহ বুলি নাম প্ৰসংগ কৰিছে। নাম প্ৰসংগৰ মাত্ৰ 7টা দিনহে পবিত্ৰ, কাৰণ শুক্লা নৱমী তিথিৰ পৰা শুক্লা পূৰ্ণিমালৈকে 7 দিন ভাগৱত পাঠ কৰি শুকমুনিয়ে পৰীক্ষিতৰ আগত কৈছিল, আৰু গোকৰ্ণই ধুন্দুকাৰীৰ আগত এই 7 দিন ভাগৱত পাঠ কৰিছিল। এইকেইটা পবিত্ৰ দিন, আৰু তাৰ মাজতে আমাৰ জন্মাষ্টমী পৰে। সেইকাৰণে আমাৰ গোটেই ভাদ মাহটো খেতি বাতি সকলো কৰি আজৰি হয়, আৰু ভাদ মাহটোত ঈশ্বৰৰ নাম ল'বৰ সুন্দৰ কথা। ভগৱন্তৰ নাম মাহজোৰা কাৰ্যসূচীয়ে হৈছে। আৰু সেই ফৰাচী সম্ৰাট ভাদ মাহত জন্ম হৈছে। ভাদ মাহত জন্ম হোৱা সন্তানটো অপৰাজেয় হয়। কেলে? হেমন্ত ঋতুত গৰ্ভত ধাৰণ কৰে। যদি ইয়াত কোনো মানে
আৰু গাভৰু মহিলা সন্তান জন্ম দিব পৰা মহিলা আইসকল থাকে, তেখেতসকলে জানি লওক, ডেকা ল'ৰাসকলে জানি লওক, ভাদ মাহত সন্তান জন্ম হ'লে অপৰাজেয় হয়। কেনেকৈ অপৰাজেয় হয়? কৃষ্ণ ভাদ মাহত জন্ম, আৰু তেনেকৈ ভাদ মাহত জন্ম হ'লে হেমন্ত ঋতুত গৰ্ভস্থিতি হয়। হেমন্ত ঋতু হৈছে মানে আঘোণ মাহ। আঘোণ মাহত যদি মানে সন্তান মানে গৰ্ভত ধাৰণ কৰে, তেতিয়া ভাদ মাহত সন্তান জন্ম হ'ব। হেমন্ত ঋতুত সন্তান মানে গৰ্ভত ধাৰণ কৰি আৰু মানে শৰৎকালত যেতিয়া সন্তান হ'ব, তেতিয়া 6টা ঋতু গৰ্ভত পায়। আৰু ভাদ মাহৰ অবিহনে কোনো সন্তানে 6টা ঋতু গৰ্ভত নাপায়। সেইকাৰণে আমাৰ নেপোলিয়ন বনাপাৰ্ট তেওঁ যুদ্ধকালীন অৱস্থা, যুদ্ধং দেহি, চাৰিওফালৰ পৰা যুদ্ধৰ হৈ লাগিছে, যুদ্ধ হ'ব, কিন্তু নেপোলিয়ন বনাপাৰ্টে থেচিছ লিখিছে। কিমান অপৰাজেয়, য'ত যুদ্ধৰ কাৰণে মানুহৰ চিন্তা কেনেকৈ কি কৰিব, আকৌ তেওঁ থেচিছ লেখাত ব্যস্ত। সেইকাৰণে আমাৰ এইসকলৰ আমি মহাপুৰুষসকলৰ কথা মানি আমি মহন্ত কাক ক'লে কৈ আহিলোঁ। মহন্তসকলৰ পৰা আমাৰ এইখিনি কথা ওলাই গ'ল। আমাৰ এতিয়া মহাপুৰুষে কৈছে যে শ্লোক সংস্কৃতে আমি লিখিবাক ভাল জানি, তথাপি লিখিলোঁ পদবন্ধ, স্ত্ৰী বৈশ্য ক্ষুদ্ৰ জাতি তৰ্ক ইহাক পঢ়ি। এহি মানে আমাৰ প্ৰবন্ধ। মই শ্লোক সংস্কৃতৰ সৈতে ভালকৈ লিখিব জানো, কিন্তু নাই লিখা। কিয় নাই লিখা? মই প্ৰাঞ্জল ভাষাত, অসমীয়া ভাষাত ঘৰুৱা শব্দত মই লিখিছোঁ। যেনেকৈ পাটবাউসীত আছিল গুৱাহাটীত মহাপুৰুষ আছিলে, মাধৱ পুৰুষো আছিলে গণককুছিত, তেতিয়া তেওঁলোকে তাত থলুৱা ভাষাত লিখিছিল। কি বুলি লিখিছিল? নজানাই আমি চাৰি জাতি, চাৰিও আশ্ৰমি নোহোৱাতি, নোহ ধৰ্মশীল দান তীৰ্থগামী, কিন্তু পূৰ্ণানন্দ সমুদ্ৰৰ গোপী ভৰ্তা পদ কমলৰ, দাসৰ দাস দান সভৈলো আমি। কামৰূপীয়া ভাষাত, গুৱাহাটীয়া ভাষাত নিজৰ স্বামী গিৰিয়কক ভাতাৰ বুলিও কয়, লালাক বুলিও কয়। সেইকাৰণে সেই ভাতাৰ অৰ্থাৎ গোপীৰ পয়েক, গোপীৰ পয়েক অৰ্থাৎ গোপীৰ পয়েক কৃষ্ণ, কৃষ্ণক ভাতাৰ বুলি কৈছিলে। ভাতাৰৰ পৰা ভৰ্তা হৈছে গোপীৰ গিৰিয়েক কৃষ্ণৰহে আমি দাসৰো দাস তানদাস ভৈলো আমি বুলি মহাপুৰুষে ঘৰুৱা ভাষাত লিখিছে। তেনেহ'লে আমাৰ এই ইমানবোৰ ঘৰুৱা ভাষাত লিখিলে, তেওঁ কৈছে শ্লোক সংস্কৃতিৰে আমি লিখিবাক ভাল জানি। মই শ্লোক সংস্কৃতিৰে সৈতে ভালকৈ লিখিব জানো, কিন্তু নাই লিখা। কেলে? যিসকল নিষ্পেষিত অবলা দুৰ্বদা, যিসকলক শূদ্ৰ বুলি হাঁহিছিল, শুদ্ধই শাস্ত্ৰ পঢ়িব নাপায়, শুদ্ধই একো কৰিব নাপায়, সদায় তিনি শ্ৰেণীয়ে সদায় আগুৰি আছিল। ভাগৱতৰ দ্বাদশত গুৰুজনে কলম ধৰিছে, তথাপিও নাই শুনা, নাই বুজা। ব্ৰাহ্মণক ক্ষত্ৰিয় বৈশ্য ইটো তিনি জাতি, নুশুনিব হৰি ভকতিক কৰ্ণ পাতি। শূদ্ৰ হ'ব অনেক কৈবেত্ৰ আদি কৰি, অন্তত পৰ্যন্তে ভজিবেক মহাহৰি। অপ্ৰয়াসে লভিব ঈশ্বৰৰ মহাজ্ঞান, কলিত শূদ্ৰ আৰু কৈবেত্ৰ প্ৰধান বুলি কোৱাৰ পাছতো শূদ্ৰসকল সদায় সমাজৰ পিছ পৰি আছিল। কিমতে ভকতি কৰিব তোমাত হৰিহ